हेलो माय डियर स्टूडेंट्स दशम श्रेणी गणितर अनुशीलनी 2.1 आलोचना करिम एटु इम्पर्टेन्ट है यार पर क्वेश्चन परीक्षात आए एमसीक्यू हिसाबत दिए बा डायरेक्ट क्वेश्चन দিব পাৰে क्वेश्चन नम्बर 1 কি সুধিছে চাই লোৱা কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰ তলৰ চিত্ৰ 2.10 ত দিয়া আছে প্ৰতিটো ক্ষেত্ৰত pxৰ শূন্যৰ সংখ্যা উলিওৱা ইয়াতে কি উলিয়াব লাগে pxৰ শূন্যৰ সংখ্যা উলিয়াব লাগে একেবাৰে সহজ হয় ইয়াতে চাই লোৱা এটো হল আমাৰ x অক্ষ এটো হৈছে আমাৰ y অক্ষ এতিয়া এই যেটো লেখডাল দি আছে গ্ৰাফডাল এটো x অক্ষ যেহেতু সুধিছে px ৰ শূন্যৰ সংখ্যা উলিওৱা যদি px ৰ শূন্যৰ সংখ্যা উলিয়াব কয় তেনেহলে x অক্ষটো আমি কনসিডার কৰিব লাগিব আৰু যদি সুধে py ৰ শূন্যৰ সংখ্যা উলিওৱা তেনেহলে y অক্ষটো আমি কনসিডার কৰিব লাগিব ওকে নিশ্চয় তোমালোকে বুজি পালা ইয়াতে কি সুধিছে px ৰ শূন্যৰ সংখ্যা সেই কাৰণে এই x অক্ষটো চাব লাগিব এতিয়া যে লেখডাল দিয়া হৈছে ইয়াতে এই লেখডালে কেৱল y অক্ষতে কটাকটি কৰিছে মানে y অক্ষ দি পাৰ হৈছে কিন্তু x অক্ষ দি টাচ হোৱা নাই সেই কাৰণে যেহেতু x অক্ষত এটা বিন্দুটো কটা নাই সেই কাৰণে এই ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা নাই বুলি ক'ব লাগিব কাৰণ যেহেতু এটো y অক্ষ দি গৈছে x অক্ষ কটাকটি কৰা নাই এটো py ৰ শূন্যৰ সংখ্যা যদি সুধিলে হেতেন তেনেহলে 1 হল হেতেন কাৰণ এটা বিন্দুত কাটিছে কিন্তু ইয়াতে সুধিছে px ৰ শূন্যৰ সংখ্যা সেই কাৰণে x অক্ষটো আমি চাব লাগিব ওকে সো ইয়াতে কি হ'ব px ৰ শূন্যৰ সংখ্যা নাই কেনেকৈ লিখিব লাগিব ইয়াত px ৰ শূন্যৰ সংখ্যা নাই তাৰ পিছত 2 নম্বৰটো কি সুধিছে চাই লোৱা এটো হল আমাৰ x অক্ষ এই যেটো লেখডাল দি আছে x অক্ষক মাত্ৰ এটা বিন্দুত কাটিছে সেই কাৰণে ইয়াত px ৰ শূন্যৰ সংখ্যা 1 কেনেকৈ লিখিব লাগিব px ইয়াত px ৰ শূন্যৰ সংখ্যা 1 যদি কয় কিয় 1 তেনেহলে ক'ব লাগিব যেহেতু লেখটোৱে x অক্ষক এটা বিন্দুত কাটিছে এটো হ'ব তাৰ কাৰণ ওকে ইয়াতে যেহেতু লেখটো x অক্ষক কটাকটি কৰা নাই সেই কাৰণে px ৰ শূন্যৰ সংখ্যা নাই ইয়াত যেহেতু লেখটোৱে x অক্ষক মাত্ৰ এটা বিন্দুত কাটিছে বা ছেদ কৰিছে সেই কাৰণে px ৰ শূন্যৰ সংখ্যা 1 ওকে তাৰ পিছত চোৱা এই লেখডালে x অক্ষক কেইটা বিন্দু কাটিছে চাই লোৱা ইয়াতে এটা দুটা ইয়াতে এটা তিনিটা সো তিনিটা বিন্দুত কাটিছে সেই কাৰণে ইয়াতে px ৰ শূন্যৰ সংখ্যা 3 ওকে তাৰ পিছত 4 নম্বৰটো চাই লোৱা ইয়াতে এই লেখডালে x অক্ষক কেইটা বিন্দুত কাটিছে এটা দুটা সেই কাৰণে px ৰ শূন্যৰ সংখ্যা 2 ইয়াতে কেইটা হ'ব 1 2 3 4টা যেহেতু লেখটোৱে x অক্ষক 4টা বিন্দুত কাটিছে সেই কাৰণে px ৰ শূন্যৰ সংখ্যা কিমান হ'ব 4 ইয়াতে কেইটা হ'ব 1 2 3 ওকে ইয়াত যেহেতু লেখটোৱে x অক্ষক 3টা বিন্দুত কাটিছে সেই কাৰণে px ৰ শূন্যৰ সংখ্যা কিমান হ'ব 3 হ'ব ওকে গতিকে 2.1 এইখিনি তোমালোকে প্ৰেক্টিস কৰিবা ইয়াত এমসিকিউ আহিব পাৰে যে px ৰ ক্ষেত্ৰত y = px ৰ লেখে দুটা বিন্দুত কাটিছে তেনে ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা কিমান হ'ব অপচন দিয়া থাকিব এনেকুৱা টাইপৰ কোৱেশ্চন এমসিকিউ দিব পাৰে গতিকে এটো ভালকৈ চাবা তাৰ লগতে সো উদাহৰণ 1 যেটো দিয়া আছে উদাহৰণ 1 আৰু 2.1 একেই তলৰ চিত্ৰ 2.9 ৰ লেখবোৰ লৈছোৱা প্ৰতিটো px বহুপদ এটাৰ ক্ষেত্ৰত y = px ৰ লেখ প্ৰতিটো লেখৰ ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা উলিওৱা উদাহৰণত বঢ়িয়াকৈ এতে কৰি দিয়া হৈছে এটো চাই তোমালোকে নিজে নিজে কৰিব পাৰিবা তথাপি মই তোমালোকক এটো বুজাই দিলো চোৱা কেনেকৈ লিখিছে লিখাখিনি তুমি ইয়াৰ পৰা শিকিব পাৰা ইয়াৰ পৰা ডাইৰেক্ট তুমি লিখিব পাৰিবা সমাধান সো উদাহৰণবিলাক কিন্তু চাবা কাৰণ আজিকালি কোৱেশ্চনবোৰ অলপ ঘূৰাই পকাই দিয়ে ডাইৰেক্ট কোৱেশ্চন কিছুমান নিদিয়ে অলপমান বনাই দিয়ে সেই কাৰণে উদাহৰণবিলাক যদি চোৱা কনসেপ্টটো ক্লিয়াৰ হ'ব আৰু তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হ'লেহে যিকোনো কোৱেশ্চন আহিলে তুমি সলভ কৰিব পাৰিবা ওকে এক নম্বৰ কি দিছে চোৱা যেহেতু লেখটোৱে x অক্ষক মাত্ৰ এটা বিন্দুত কাটে চোৱা এই লেখডাল x অক্ষক মাত্ৰ এটা বিন্দু কাটিছে শূন্যৰ সংখ্যা 1 ওকে 2 নম্বৰটো যেহেতু লেখটোৱে x অক্ষক মাত্ৰ দুটা বিন্দুতে কাটে 1 2 দুটা বিন্দু কাটে শূন্যৰ সংখ্যা 2 ওকে ইয়াতে কিমান হ'ব 1 2 3 তিনিটা বিন্দু কাটিছে চোৱা শূন্যৰ সংখ্যা কিমান 3 ইয়াতে লিখিছে কিয় কাৰণটো কি হ'ব যেহেতু লেখটোৱে x অক্ষক তিনিটা বিন্দুত কাটে শূন্যৰ সংখ্যা 1 কাৰণ কি যেহেতু লেখটো x অক্ষক এটা বিন্দুত কাটে শূন্যৰ সংখ্যা 1 কিয় এটা বিন্দুত কাটে শূন্যৰ সংখ্যা 4 কিয় এটা 4টা বিন্দু কাটে গতিকে এইটো কৰি দিয়া হৈছে কিয়টো লগাই দিছে তোমালোকক মানে কিয় কাটে 4টা শূন্য কিয় হল এটা শূন্য কিয় হল সেই কাৰণটো প্ৰথম দুটা কৰি দিছে প্ৰথম দুটা এতে কৰি দিছে কাৰণটো আৰু বাকি
কিয় সুধিছে ওকে গতিকে তোমালোকে নিশ্চয় বুজি পালা কেনেকৈ কৰিব লাগে এতিয়া উদাহৰণ 2 ইয়াতে এটা এমসিকিউ দিয়া আছে গতিকে এই এমসিকিউটো তোমালোকে প্ৰেক্টিছ কৰিবা এটা নতুন কিতাপ হয় পুৰণা কিতাপত এই এমসিকিউটো নাছিল গতিকে এটো নতুন কিতাপত দিয়া আছে এটো অলপ ভালকৈ চাব লাগিব এটো অলপ ভালকৈ চাবা ওকে সো উদাহৰণ 2.1 আজি আমি আলোচনা কৰিলো নেক্সটত আমি সোয়া এই কোৱেশ্চন বিলাক আগত নাছিল এতিয়া নতুনকৈ দিছে গতিকে এমসি কাৰণে বহুত সুবিধা হৈছে এই কাৰণে তোমালোকে অলপ ভালকৈ চাব লাগিব উদাহৰণ 2.2 নেক্সট ভিডিওত আমি আলোচনা কৰিম